মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন সৰ্বকালৰ বিফল মুখ্যমন্ত্ৰী অসমৰ। তেখেতৰ মন মগজুৰ প্ৰতিটো ক্ষণতে কেৱল ডিষ্ট্ৰাকটিভ কথা বতৰাৰে ভৰপূৰ হৈ আছে, ভাঙোনমুখী কথা বতৰাৰে। যিটো সময়ত অসমৰ অৰ্থনৈতিক অৱস্থা ভাঙি চিঙি চুৰমাৰ হৈ পৰিছে, যিটো সময়ত মানুহে মূল্য বৃদ্ধিৰ কবলত পৰি ককপকাই আছে, স্মাৰ্ট মিটাৰ বিভিন্ন ধৰণৰ সমস্যাই মানুহক আগুৰি ধৰিছে, সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঝাৰখণ্ডত তেওঁৰ নেতৃত্বত ধৰাশায়ী হোৱাৰ পাছত বিজেপিৰ দিল্লীত আহি তাঁতবাতি দিছে। যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোকসভাৰ আহি বিভিন্ন ঠাইত গৈছিল আৰু তাত গম পালে যে দিল্লীত তেওঁৰ টিআৰপিটো কমিছে। বিজেপিৰ নেতা আৰু মন্ত্ৰীসকলে তেওঁক আগৰ নিচিনা ৰেছপন্সটো দিয়া নাই। সেইকাৰণে তেওঁ এতিয়া ভাবিছে যে মানুহৰ মনটো ডাইভাৰ্ট কৰি অন্যফালে নিব পাৰি নেকি, সেই কথাটোতে তেওঁ ব্যস্ত হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ পৰাই আপোনালোকে শেষ ক'লে, ইয়াৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেট তাত মাতি তেওঁ ইয়াৰ পৰা ভিডিঅ' কনফাৰেন্সৰ যোগেদি কিছুমান সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী অহাৰ আগমুহূৰ্তত অসমলৈ সকলো অসমৰ মানুহক বন্ধকত থৈ, মৰ্টগেজত থৈ পুনৰবাৰ, আগততো লক্ষ লক্ষ টকা আছেই, পুনৰবাৰ 900 কোটি টকা ধাৰ লৈছে। সেই বিষয়ে আজি তেওঁ নিমাত নিতাল, এটা কথাও নকয়। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো কনভয় যি ধৰণে আহিছে, এই ধাৰ লোৱা পইচাটোৰে আহিছে। সাধাৰণ ৰাইজৰ স্মাৰ্ট মিটাৰে ব্যৱহাৰ কৰা সেই পইচাটো আপোনাৰ টেটু চেপি লোৱা পইচাৰেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া উৰি ফুৰিছে। এতিয়া ঝাৰখণ্ডলৈ যে তেওঁ গৈছে, তেওঁ এই অসমৰ মানুহৰ, দুখীয়া মানুহৰ পইচাৰেই গৈছে। গতিকে তেওঁ এতিয়া কোনো মানুহৰ প্ৰতি দায়বদ্ধতা নাই। আজিৰ তাৰিখত মানুহৰ মূল সমস্যাসমূহ ফালৰি কাটি এতিয়া তেওঁ কেৱল মানুহক ভেঙুচালি কৰি বিভিন্ন কথা বতৰাৰে মানুহৰ মনটো ডাইভাৰ্ট কৰাবলৈ বিচাৰিছে। যোৱাকালি তেওঁ ইয়ালৈ আহি আপোনালোকে দেখিছে যে যিদৰে তেওঁ ৰেছপন্স পায়, সেই ৰেছপন্সটো পোৱা নাই। আৰু নোপোৱাৰ ফলত তেওঁ কিয় কাৰণে নাই পোৱা, ইয়াৰ বিজেপিৰ নেতাসকলৰ মনটো বেয়া। কাৰণ ঝাৰখণ্ডত দুখন ছবি গোটেই ভাৰতবৰ্ষৰ ৰাইজে দেখিছিল। এজন আপোনাৰ আদিবাসী লোক যাক জেলত পঠিয়াইছিল, সেইজনৰ মুখ, আৰু আনজন আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ মুখখন আদিবাসী, পিছপৰা, দুখীয়া ৰাইজে, ঝাৰখণ্ডৰ SC, ST এইসকলে ৰিজেক্ট কৰিলে। সেই ৰিজেক্ট কৰাৰ পাছত তেওঁ নিমাত নিতাল। তেওঁ এতিয়া ভাৰতবৰ্ষৰ সকলোতকৈ অপ্ৰিয় ব্যক্তি আৰু বিজেপিৰ ভিতৰত সকলোতকৈ তেওঁ আপোনাৰ অপ্ৰিয় ব্যক্তি। সেইকাৰণে তেওঁ এনে কিছুমান কথা বিচাৰি ফুৰিছে, যিবিলাক কথাৰে তেওঁৰ এই হেৰুৱা যিটো তেওঁৰ কথা বতৰা অকণমান ক'ৰবাত জোৰা লগাব পাৰি নেকি। এতিয়া আমাৰ কথাটো হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবাৰো নক'লে যে মই অহাৰ সময়ত ধাৰ ল'বলগীয়া হৈছে। কিয় ধাৰ ল'বলগীয়া হৈছে সেই কথাখিনি তেওঁ নকয়। 900 কোটি টকা যে আকৌ ধাৰ ল'লে আৰু 1,00,000 লাখ কোটি টকা যে ধাৰ ল'লে, সেই ধাৰ লোৱা টকাখিনি কিয় ল'বলগীয়া হ'ল, তেওঁৰ উপাৰ্জন কি বৈধভাৱে। বাকী তেওঁৰ এই চিণ্ডিকেট টিণ্ডিকেটৰ কথা বাৰু মই আজি নকওঁ, আপোনালোকক বেছি আকৌ কম। গতিকে এইটো যিটো সিদ্ধান্ত, সেই সিদ্ধান্তটোত তেওঁ আজি যে লৈছে, সেইটো হ'ল তেওঁৰ হেৰুৱা দিল্লীৰ যিটো অস্তিত্ব, সেই অস্তিত্বটো বিপন্ন হোৱাৰ কাৰণে তেওঁ জোৰা টাপলি দি আজি এই ধৰণে কেবিনেট মিটিং কৰিবৰ কাৰণে কৰিবলগীয়া হৈছে, যাতে মানুহে সেই কথা, ঝাৰখণ্ডৰ কথাখিনি নাপাতে, এইবিলাক যাতে বেলেগ কথা পাতে। এতিয়া কথা আহিল যে আপোনালোকে কোৱা মতে, মই এতিয়ালৈকে চাবলৈ সময় পোৱা নাই, মই কৈছোঁ যে পোনে পোনে মই আপোনাৰ